আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মোৰো ভাল। এতিয়া ৰাতিপুৱা 9 মান বাজিছে। আমি চাহ তাহ খাই আগফালে চোতাললৈ ওলাই আহিলোঁ ধান মেলিবৰ কাৰণে। এয়া নেট পাৰি আছে। আমাৰ তাতে বেটাই খুব ধুনীয়াকৈ খেলি আছে। চাওক, মা আব্বা হাজবেণ্ড আৰু বৌ বেটাইটো খেলি আছে। সকলোৱে এয়া কামত ব্যস্ত হৈ আছে। সেইফালে হাজবেণ্ডে ধান আনিব বাৰাণ্ডাতে থৈছে। বেছি দূৰ নহয়। খুব ধুনীয়াকৈ বেটাই খেলি আছে। হয়, ল'ৰা ছোৱালীবিলাকক খেলি থকা দেখি মনটো বৰ ভাল লাগি যায়। আমাৰ সেই আগৰ দিনৰ কথাবোৰ মনত পৰে যে সৰুতে এনেদৰে আমিও খেলি ধূলিয়ে ডাঙৰ হৈছিলোঁ। আৰু সেইয়া বেটা একদম শুই দিছে। বস্তাটো টানিব পৰা নাই। টানিবলৈ বহুতবাৰ যত্ন কৰিছে কিন্তু টানিব পৰা নাই। এই আঘোণৰ ধানকেইটা বৰ ভাল লাগে দেখি। মোৰ মনত বহুত আনন্দ হয় দেখিলে। বৰ ভাল লাগে চাই, ভাবিলে কথাবোৰ। আঘোণৰ ৰ'দনো বৰ চোকা, কিন্তু ৰাতি অলপ ঠাণ্ডা পৰিছে এতিয়া বাৰু, কিন্তু দিনত ৰ'দটো বহুত চোকা দিছে। ধান এৰ'দ দি আৰু ধূলিত ভৰাই যোৱা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া ধান মেলিছে আৰু এতিয়া সি ধানৰ বস্তাটোত উঠিও পূৰা খেলি আছে। খুব আনন্দিত হৈছে। সি বহুত ভাল পাইছে আৰু খেলি। আজি 7-8 বস্তামান ৰ'দত দি ধূলিত ভৰোৱা হ'ব। অহা কাইলৈ আকৌ দিয়া হ'ব অলপ। এইটো ইয়াত 2 ধৰণৰ ধান আছে। এক ধৰণৰ ধান মিহি আৰু এবিধ মোটা। সেয়েহে তাতে খুলি চাব লাগিছিল, কিন্তু নাচালে। ইয়াতে চাইছে, দেখিলে মোটা ধানখিনিহে আহিলে। আকৌ মোটা ধানখিনি তাতে নি থৈ আহিবগৈ। মিহি ধান আজি মেলি দিব। এবাৰ কঠীয়া সিঁচোতে কঠীয়াখিনি মৰি গ'ল, ভালকৈ নহ'লে। সেয়েহে মিহি ধানখিনি বেছি নহ'ল। তাৰপিছত আকৌ পিছৰবাৰ কঠীয়া বিচাৰি গৈ সেই ধানবিধ নাপালে। তাৰপিছতে মোটা ধানবিধ আনি কঠীয়া পাৰি তাৰপিছতে ৰুলে। তাৰপিছতে সেইকাৰণে মোটা ধানখিনি হ'ল আৰু সেইকাৰণে দুবিধ ধান হ'ল। এতিয়া আকৌ ইয়ালৈ মা মোটা ধান আৰু মিহি ধান চাই দিছে মোৰ হাজবেণ্ডক। অহা কাইলৈহে মোটা ধানখিনি মেলা হ'ব আৰু আজি মিহি ধানখিনিহে মেলি দিব।
হোৱাই নাই ছাৰ।